নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ বৰা ইউটিউব চেনেল। চাওক, আজি এইটো ভিডিঅ' আচলতে মোৰ বনাবলৈ অকণো মন নাছিল, কিন্তু জনসাধাৰণেও আচলতে জানিব লাগিব যে যোৰহাটতো এনেকুৱা কিছুমান মানুহ থাকে যাক আমি আচলতে যোৰহাট বুলি ক'লে এক শিক্ষিত সমাজ বুলি জানো। তাত আচলতে ভাল ভাল মানুহ থাকে বুলি জানো, আৰু তেনেকুৱা এখন জিলাত আচলতে এনেকুৱা এটা ঘটনা হ'ব বুলি কিন্তু কোনেও বিশ্বাসী নোৱাৰে কৰিব। চাওক, এজন ডাক্তৰ হৈ খোজকঢ়া পথ বুলি এখন এম্বুলেঞ্চক আচলতে আগভেটি ধৰিব পাৰে, আৰু শেষত আচলতে এম্বুলেঞ্চৰ চালকক চুৰি লৈ আক্ৰমণ কৰিবলৈ যায়। আচলতে এইটো এটা লজ্জাজনক বিষয়। মোৰ লগত এটা ভিডিঅ' আছে, আপোনালোকে চাই লওক, আৰু তাৰপিছত আপোনালোকে মোক কমেণ্ট কৰি কওক যে এইজন আচলতে ডাক্তৰ মানসিকভাৱে যদি অসুস্থ হয়, আপোনালোকে যদি কোনোবাই গম পায় যে এওঁ মানসিকভাৱে অসুস্থ, তেতিয়াহ'লে ঘৰৰ মানুহে তেওঁক আচলতে দায়িত্ব ল'ব হ'ল। আৰু যদি নহয়, সুস্থ সবল মানুহে যদি এখন এম্বুলেঞ্চ ৰাখিছে, তেন্তে হ'লে যোৰহাটলৈ যাবলৈ মানুহে ভয় কৰিব, কাৰণ সকলোৱে যোৰহাটক এখন ভাল জিলা বুলি গণ্য কৰে। চাওক, আপুনি দিছে নেকি? আপুনি কোন হয়? আপুনি কোন? মই জনা নহওক, আপুনি এনেকুৱা বিহেভ, আপুনি নিজৰ অভদ্ৰতাৰ পৰিচয় দি আছে। আমি চব এইটো ৰাস্তাৰ মালিক। আৰে মালিক হ'লে কি মালিক কথা ক'ব আহিছে? আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা? এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি। এম্বুলেঞ্চখন ৰখাই দিছে বা আচৰিত কথা। এম্বুলেঞ্চখন ৰখাই দিছে বা ইয়াত। জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে? জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বা কেঁচুৱা। আমাৰ মানুহবিলাক খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয়তো, এম্বুলেঞ্চখন ইম্পৰ্টেণ্ট নহয়। আমি ডিউটিতহে আছো, নোৱাৰে যাব। ঠিক আছে, গাড়ী আটক। আমি তাকেতো নহয়, আমি এম্বুলেঞ্চ ৰখাই দিছে চাগে এটা ৰাস্তাত খোজকাঢ়িব বুলি, যোৰহাটৰ ৱাকিং জ'ন বুলি এটা এম্বুলেঞ্চখন ৰখাই দিছে মানুহে। আচৰিত কথা। মই চিধা ডিষ্ট্ৰিক্ট কমপ্লেইন দিম, কি বুলি ভাবিছে? এইটো চাওক, বাচ্চাটো ইয়াত কান্দি আছে, চাওক, এটা ৰখাই থৈ দিছে। বৰ্তা বুলি মাতিম নে, খুৰা বুলি মাতিম নে, ছাৰ বুলি মাতিম, আপোনাক আচলতে সম্বোধনটো কেনেকৈ কৰিম মই আচলতে ধৰিবই পৰা নাই, কাৰণ আপুনি অতি লজ্জাজনক এটা কাম কৰিছে। যদি আপুনি আচলতে মানসিকভাৱে সুস্থ নহয়, তেতিয়াহ'লে আপুনি ঘৰতহে থকা ব্যৱস্থা কৰক। যিখন এম্বুলেঞ্চ দেখিলে প্ৰত্যেক মানুহে ছাইড দিব বিচাৰে, প্ৰত্যেক মানুহে আচলতে সাঁতুৰি দিব বিচাৰে, কিন্তু আপুনি এজন ডাক্তৰ হৈ, যি আচলতে ৰোগীৰ লগত এনি টাইম থাকে বুলি ক'লেও বেয়া নহয়, এনেকুৱা এজন ডাক্তৰ হৈ আপুনি এখন এম্বুলেঞ্চক ৰাখি দিলে, আৰু আপুনি ওলোটাই কৈছে যে এইটো মোৰ ৰাস্তা, মই মালিক। এইটো তোৰ ৰাস্তা নহয়, এইটো হৈছে চৰকাৰৰ ৰাস্তা। আৰু তাত বোলে আপোনাৰ বাইক চাইক বেলেগ কিবা প্ৰাইভেট গাড়ী গৈছে, এতিয়াও মই আপোনাক সেইটো কথা নকওঁ, কিন্তু এখন এম্বুলেঞ্চ গৈছে, তাত কিছুমান আচলতে ইমাৰ্জেঞ্চিও কেছ থাকিব পাৰে, কিন্তু সেইটো কথা আপুনি জনাৰ পিছতো এম্বুলেঞ্চখনক আচলতে বাধা দি ৰাখিছে। মই এটা কথাই ক'ম লাষ্টত, চাওক, যদি আপুনি মানসিকভাৱে অসুস্থ হয়, তেতিয়াহ'লে আপোনালোকক ঘৰৰ মানুহক আপোনাক ঘৰৰ মানুহে চিকিৎসাৰ ব্যৱস্থা কৰিব, কিন্তু আপুনি ৰোগীৰ লগত হেতালি খেলিবলৈ আপোনাক কোনো আচলতে অধিকাৰ নিদিয়ে। কথাটো আপুনি মনত ৰাখিব, কিন্তু আপোনাকতো কৈ লাভ নাই, কাৰণ আপুনি এজন মানসিকভাৱে অসুস্থ ব্যক্তি, কিয়নো সুস্থ ব্যক্তি এজনে কেতিয়াও এখন এম্বুলেঞ্চক আগভেটি নধৰে।